আৰিয়াঝাৰত পথ নিৰ্মাণত দুৰ্নীতি। নিৰ্মাণৰ একমাহ নহওঁতে চপৰে খহিছে পথটো। নিম্ন মানদণ্ডৰ কাম কৰাৰ অভিযোগ বিলাসীপাৰাৰ ঠিকাদাৰ ইউছুফৰ বিৰুদ্ধে। যাৰ বাবে এতিয়া জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজৰ লগতে দল সংগঠন। বহুত নিম্নমানৰ কাম আছে, চপৰা চুবুৰীকে মানে খহি পৰি আছে। উল্লেখযোগ্য যে বিলাসীপাৰা লোক নিৰ্মাণ বিভাগৰ অধীনস্থ চাপৰৰ আৰিয়াঝাৰৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বেতবাৰীলৈ যোৱা পথটোৰ পুনৰ নিৰ্মাণৰ কাম সমাধান কৰে। কিন্তু দুৰ্ভাগ্যৰ বিষয়, কাম সম্পূৰ্ণ কৰাৰ একমাহ নহওঁতে এতিয়া জহি খহি যোৱা আৰম্ভ কৰিছে পথটো। কামটো হোৱা মোটামুটি আজি 20 দিন 25 দিনমান হৈছে। একদম নিম্নমানৰ কাম হৈছে, ইয়াৰ মানে একটা উচিত তদন্ত হ'ব লাগে। যাৰ ফলত এতিয়া পথটো আগৰ দৰে হোৱাৰ উপক্ৰম হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। খবৰ অনুসৰি এইজন ঠিকাদাৰ ইউছুফে আৰু বহু কেইটা পথ নিৰ্মাণৰ ঠিকা লাভ কৰিছে আৰু ইতিমধ্যে কাম আৰম্ভ কৰিছে। ৰাইজৰ দাবী যে নিম্ন মানদণ্ডৰ কাম কৰা ঠিকাদাৰ ইউছুফৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অনুজ্ঞাপত্ৰ বাতিল কৰিব লাগে। আচলতে আমাৰ আৰিয়াঝাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বেতবাৰীলৈকে এটা ভিতৰত যোৱা ৰাস্তা আছে। কেইদিনমান আগতে এইটো মানে ৰিপেয়াৰিঙৰ কাম এটা হৈছিল। ৰিপেয়াৰিঙৰ কামটো হোৱাৰ পিছত আমি ভালে পালোঁ, যেহেতু ৰিপেয়াৰিং আগতে জৰাজীৰ্ণ পথ অৱস্থা আছিল, যিটো ৰিপেয়াৰিং হ'ল। কিন্তু ৰিপেয়াৰিং কৰাৰ একমাহ নহওঁতে ঠায়ে চব বাকলি উঠি গৈ আছে ৰাস্তাখিনিৰ। তো কামখিনি নিম্নমানৰ হৈছে। অসম চৰকাৰে কি ধুনীয়াকৈ টকা দি আছে ৰাস্তা ঘাটৰ কাম কৰাৰ কাৰণে, কিন্তু তাৰ সম্পূৰ্ণ বিপৰীত ছবি ঠিকাদাৰবিলাকে কৰি আছে। ঠিকাদাৰৰ হেমাহিৰ কাৰণে এই ৰাস্তাবিলাক আজি ভাঙি আকৌ আগৰ দৰে হৈ গৈ আছে। গতিকে মই আপোনালোকৰ চেনেলৰ যোগেদি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাম যে আপোনালোকে আহক, ৰাস্তাটো ইনকুৱাৰী কৰক। যদি গাফিলতি আপোনালোকৰ চকুতো যদি ধৰা পৰে গাফিলতি, তেতিয়াহ'লে ঠিকাদাৰজনক ব্লেক লিষ্টেড কৰিব লাগে। ঠিকাদাৰজনৰ ইউছুফ নাম, বিলাসীপাৰাত ব্লেক লিষ্টেড কৰক। বিভাগীয়ভাৱে তদন্ত কৰক, আহক ৰাস্তাৰ কামখিনি চাই যাওক, চৰজমিন তদন্ত কৰক। ঠাইখিনিৰ নাম হৈছে আৰিয়াঝাৰ বুলি কয়। আৰিয়াঝাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বেতবাৰীলৈকে যি এটা পকী ৰাস্তা আছিল, পকী ৰাস্তাটো প্ৰথমে বেয়া হৈছিল। তাৰপিছত ৰিপেয়াৰিঙৰ বাবে ৰিপেয়াৰিং কৰিছে। ৰিপেয়াৰিং কৰাত এনেকুৱা নিম্নমানৰ কাম কৰিছে, বৰ্তমান কাম কৰা একমাহে হোৱা নাই। একমাহ নহওঁতে এতিয়া বৰ্তমান চপৰে খহি আছে। লাহে পথটো একদম বেয়া হৈ গৈ আছে। আৰু এইটো কাম কৰিছে আমি জানামতে এজন ইউছুফ নামৰ ঠিকাদাৰ আছে। ইউছুফ নামৰ ঠিকাদাৰে কৰিছে। ইউছুফ নামৰ ঠিকাদাৰজনে খালি এইটোৱে নহয়, ভালেকেইটা পথৰ কাম সি কৰি আছে। এইটোতে যদি এনেকুৱা 2 নম্বৰী কাম কৰিছে, তেতিয়াহ'লে বাকী পথবিলাক যে কেনেকুৱা হ'ব সেইটো কিন্তু ৰাইজে অনুমান কৰিব পাব। আৰু চৰকাৰে যিহেতু যিখিনি কাম কৰিব লাগে, চৰকাৰে কিন্তু বহুত কাম কৰি আছে, টকা ধাৰ্য কৰে। কিন্তু কিছুমান ঠিকাদাৰ আছে, ঠিকাদাৰে অকল ধন লোৱাৰ কাৰণেহে তেখেতসকলে কাম কৰে। তেখেতসকলে যি ৰাইজৰ সুবিধাৰ কাৰণে যি পথ নিৰ্মাণ কৰে বা পথৰ পুনৰ নিৰ্মাণ বা ৰিপেয়াৰিং কৰে, ৰিপেয়াৰিঙৰ নামত কিন্তু তেখেতে এটা আভুৱা ভৰা এটা কাম কৰি টকাখিনি অধিকাংশ টকাই উঠাই লয়। এইটো আছিল লোক নিৰ্মাণ বিভাগৰ আৰু বিলাসীপাৰা ডিভিজনৰ আণ্ডাৰত আছিল। কিন্তু ইয়াতে আৰু এটা কথা ক'ব লাগিব যে লোক নিৰ্মাণ বিভাগৰ বিষয়া বা ইঞ্জিনিয়াৰসকল আছে, তেখেতসকলে কিন্তু পৰিদৰ্শন নকৰে নেকি? যদি পৰিদৰ্শন কৰিল হয় তেনেহ'লে কামবিলাক এনেকুৱা নহ'ল হয়। পৰিদৰ্শন নকৰাৰ কাৰণে হয়তো আজি এনেকুৱা পৰিস্থিতি হ'ব লগা হৈছে। আৰু যিটো ৰাস্তাৰ কাম একদম বেয়া হৈছে, সেই ৰাস্তাৰ আপোনালোকে চাওক, আপোনালোকে ওচৰতে ফায়াৰ ব্ৰিগেড অফিচ আছে, স্কুল কলেজ আছে, ব্লক অফিচ আছে, CDP অফিচ আছে, আৰু ইফালে বহুত কেইখন গাঁও আছে, বহুত মানুহ অহা যোৱা কৰে, বহুত গাড়ী অহা যোৱা কৰে। কিন্তু তথাপিতো এনেকুৱা এটা নিম্নমানৰ কাম হৈছে, যাৰ কাৰণে নেকি এতিয়া ৰাইজে এতিয়া ভাবি আছে যে পথটো দিনক দিনে খহি যাব নেকি, আগতকৈ আৰু বেয়াহে হ'ব নেকি। নিউজ ডেস্ক ৰিপৰ্ট, মাছমি নিউজ।